মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি ৰৈখিক সমীকৰণ পাঠটিৰ আৰু কেইটামান সমাধান দিব ওলাইছো ভালদৰে মন কৰিবা কালিখিনি সম্ভৱ বুজি পাইছা আৰু লিখি লবা দেই বহিত লিখি লবা তেতিয়া অকল বুজি পাই থৈ দিলে নহব বহিত লিখিও লবা পিছতে তেতিয়া পঢ়িবলৈ সুবিধা পাবা আৰু তেতিয়া লিখোতে আমি আৰু এটা কথা গম পাওঁ যে কিবা যদি ভুল আছে তেতিয়া শুদ্ধ কৰি লব পাৰো ওকে সোৱা প্ৰথম কোৱেশ্চনটো মই পঢ়ি দিছো Number 2 question number A যদি x equal to y by z z or মান উলিওৱা যদি x equal to 3 আৰু y is equal to 4.5 প্ৰথমতে আমি কি দিয়া আছে লিখি লৈছো দিয়া আছে x equal to y by z এটো দিয়া আছে x ৰ মানটো 3 বুলি দিয়া আছে আৰু y মানটো 4.5 বুলি কৈ দিছে সেই কাৰণ আমি কি কৰিলো এখিনি লিখি ললো লিখি উঠি ইয়াতে আমি যিকিটা মান জানো সেইকিটা বহাই দিছো x ৰ এটো আমাৰ সমীকৰণটো দিয়া সমীকৰণটো ইয়াতে x ৰ মান 3 দিছিলে গতিকে মই 3 বহাই দিছো আৰু y মানটো দিছিলে 4.5 গতিকে এটা মই 4.5 বহাই দিলো এতিয়া নতুন সমীকৰণটো এটো হৈ গল এতিয়া তোমালোকে দেখিছা এটো ভগ্নাংশ আকাৰত আছে ভগ্নাংশ থাকিলে আমি কি কৰো ইয়াৰ তলত এটা 1 আছে বুলি ভাবিছিলো হয়নে গতিকে আমি বজ্ৰ পূৰণ কৰিব পাৰো তাৰ মানে 3 ক পূৰণ কৰিম z ৰে আৰু 4 ক পূৰণ কৰিম একচুয়ালি ইয়াত থকা 1 টোৰে হয়নে বা এনেকৈ ভাবিব পাৰা 3 লগত z টো বাওঁপক্ষত আনিব খুজিছিলো z টো এফালে হৰণ হৈ আছে গতিকে আমি বাওঁপক্ষলৈ আনিলে পূৰণ হৈ যাব সেই কাৰণে আমি পালো 3z = 4.5 এটা আমাৰ উদ্দেশ্যটো হৈছে z ৰ মান উলিওৱা এটো z ৰ মান উলিওৱা গতিকে z = কিমান পালো এই তিনিটোক আমি সপক্ষলৈ লৈ যাব লাগিব 4.5 divided by 3 এটা 4.5 ক 3 ৰে ডিভাইড কৰিলে আমি কি পাম 1.5 কৰি চাবা লাগিলে বা কাটাকাটি কৰিলেও হ'ব গতিকে এইটো হ'ল আমাৰ z ৰ মান এটা আমি ইয়াৰে আৰু এটা কোৱেশ্চন আছে হেতু কৰি চাও হাসু ওকে ইয়াতে সোৱা তোমালোকক t = দিয়া আছে √(l/g) L ৰ মান উলিওৱা যদি t মান দিয়া আছে আৰু g মান দিয়া আছে t = 2.5 আৰু g = 3.6 প্ৰথমতে তোমালোকে দিয়াখিনি লিখি লবা হা মই এটা লিখিলো আৰু গতিকে তোমালোকে t টো লিখিলা t মানে কিমান √(l/g) এটা যেহেতু তোমালোকে t ৰ ভ্যালু জানা আৰু g ৰ ভ্যালু জানা গতিকে t আৰু g ৰ ঠাইত ভ্যালু কিটা বহাই দিয়া মান কিটা বহাই দিয়া t মানে 2.5 আৰু g মানে 36 হল এটা √টো থাকিলে তো আমি ক্যালকুলেশন কৰিবলৈ দিগদাৰ হয় বৰ্গমূল মানে কি আছিল টু দি পাৱাৰ হাফ গতিকে যদি মই স্কয়াৰ কৰি দিও এটাটো হাফ টু পাৱাৰ গুছি যাব হয়নে সেই কাৰণে মই দুই পক্ষক স্কয়াৰ কৰি দিলো এফালে পালো 2.5 হোল স্কয়াৰ আৰু এফালে পালো l/g আসলতে আমি পাইছিলো l/36 আসলতে আমি কি পাইছিলো l/36 টু দি পাৱাৰ হাফ স্কয়াৰ হাফৰ স্কয়াৰ কাটা কাটি গল গতিকে l/36 থাকি গল এবাৰো তুমি কি কৰিবা বজ্ৰপূৰণ বুলি ভাবিব পাৰা বা এনেকৈ ভাবিব পাৰা 36 ত যদি তুমি l অকলখৰীয়া কৰিব খুজিছা 36 টো তুমি আঁতৰাব লাগিব 36 এফালে হৰণ হৈ আছে গতিকে হিটু পক্ষলৈ লৈ গলে পূৰণ হৈ গল তাৰ মানে আমি পালো এটো মই স্কয়াৰটো একেবাৰে লিখি দিছো 2.5 আৰু 2.5 ৰ স্কয়াৰ কৰিলে আমি কি পাম 2.5 * 2.5 হৈ গল 6.25 হ'ব ইনটু 36 = l এটা পূৰণ কৰিবা সাইডত কৰি চাবা দে পূৰণ কিনো মই লিখিছো বুলি লিখি নথবা তাৰ মানে l ৰ ভ্যালু কি পালা 225 বুজি পাইছা নিশ্চয় আমি আৰু কেইটামান সলিউশন কৰিম ৰবা প্ৰশ্নবোৰ বেলেগ বেলেগ ধৰণে দিব পাৰে কিন্তু আলটিমেটলি আমাৰ কি হয় আমি সমাধানেই কৰিব লাগে কোৱেশ্চনটো এটা মান উলিয়াবই লাগে এতিয়া এই প্ৰশ্নটোত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে n ৰ মান কি হ'ব 1 - 3n/4 ৰাখিটো 1/10 * 3 - n ৰ সমান হ'ব তাৰ মানে এই ৰাখিটো আৰু এই ৰাখিটো সমান হলে n ৰ মান কি হ'ব হেতু উলিয়াব দিছে সেইকাৰণে মই প্ৰশ্নমতে কি লিখিলো এটো সমান এটো লিখি ললো হৈছে তাক অকমান মই এটুত দেখিছো মই ভগ্নাংশ আকাৰত আছে গতিকে মই লসাগু লব লাগিব লসাগু কি হ'ব ইয়াৰ তলত 1 আছে হেতু মনত ৰাখিবা লসাগু কি হ'ল 4 গতিকে এই 1 ৰ তলত 1 আছে সেই 1 টোক 4 বনাবলৈ মই কি কৰিব লাগিব 4 ৰে পূৰণ কৰিব লাগিব ওপৰতলে সেইকাৰণে মই পূৰণ কৰিলো 4 4 * 4 হৈছে ইয়াকটো 1 ৰে পূৰণ কৰিম তাৰ মানে একে থাকি গল 3n সেইকাৰণে as it is থাকি গল এটু 3 - n 1/10 মানে কি এটু হৰত আছে গতিকে মই এটু মানে ভালদৰে মোৰ সুবিধাৰ কাৰণে লিখি ললো 3n/10 এটা এটু হৰণ আকৃতিত আছে এটু এটা হৰণ আকৃতিত আছে হয়নে গতিকে মই বজ্ৰপূৰণ কৰো বজ্ৰপূৰণ কি আছিল তলৰ লগত ওপৰ ক্ৰস কে মাল্টিপ্লাই কৰা তাৰ মানে কি পালো 10 * 4 - 3n এটু লিখিলো 4 * 3 - n এটা এটা পলিনোমিয়াল হৈ গল বহুপদৰ ধৰণে হৈ গল এতিয়া মই কি কৰিম ইয়াকে বন্ধনীটো ফাৰ্স্ট কাম হ'ব মোৰ বন্ধনী খোলা গতিকে মই বন্ধনী খুলি ললো 10 পূৰণ 4 40 মাইনাস 10 পূৰণ 3 30n এফালে পূৰণ কৰিলো 4 3 * 12 মাইনাস 4 আৰু n পূৰণ কৰিলে 4n হল এটা নেক্সট স্টেপটো আমাৰ তেনেহলে কি হ'ব ভেৰিয়েবলছ পুৰ একফাল কৰিব লাগিব -30n আছে
এই পদটো -4n মই লেফটত আনিব লাগিব ই হৈ যাব +4n 12 টো আছে এটো 42 কে একা স্টেপতে লৈ আহিছো তোমালোকে যদি একা স্টেপতে দিগদাৰ পৰা দুটা স্টেপত কৰিবা এতিয়া তোমালোকে দেখিছা -30n আৰু +4n প্লাসে মাইনাসে মাইনাস গতিকে উত্তৰটো মাইনাস ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস হল 30 ৰ 4 গল থাকিল 26 আৰু এটো বিয়োগ কৰিলো প্লাসে মাইনাসে মাইনাস এগেইন মাইনাসটো ডাঙৰ কাৰণে বিয়োগ হল 40 ৰ 12 গল থাকিল 28 গতিকে ইয়াতে মই n টো অকলখৰীয়া কৰিব লাগে সেইকাৰণে -26 টো মই ইফালে আনিলো পূৰণ হৈ আছে গতিকে এটো হৰণ হৈ গল কাটাকাটি গৈ আমি পালো n ৰ মান পালো 14/13 বুজি পাইছা নিশ্চয় এটা লিখি লবা কিন্তু এই কোৱেশ্চন আনসাৰ্স বোৰ এতিয়া সোৱা নেক্সট কোৱেশ্চনটো তলৰ সমীকৰণবোৰ সমাধা কৰা আৰু ফলশুদ্ধি পৰীক্ষা কৰা তোমালোকক মই এতিয়ালৈকে ফলশুদ্ধি কেনেকৈ পৰীক্ষা কৰে কোৱা নাই এটো ভিডিঅত তোমালোকক শিকাই দি আছো শুনা এটা প্ৰথম প্ৰশ্নটো আমাৰ হাতত আছিল কি 2x/3 + 4x/9 = x/2 + 11 এটা এই সমীকৰণৰ ধৰণৰ সমীকৰণ আমি যোৱাকালি ভিডিঅটোত কৰিছিলো আগৰ ভিডিঅটোত তোমালোকে কি কৰিবা ভগ্নাংশবোৰ প্ৰথমতে এটা এটা কৰি লোৱা যাতে মই বজ্ৰ পূৰণ কৰি লওঁ এনেকৈ দুভাগ হৈ থাকিলে কিন্তু আমি বজ্ৰ পূৰণ কৰিব নোৱাৰো সেইকাৰণে মই কি কৰিলো 3 আৰু 9 ৰ লসাগু ললো 9 পালো এইখিনি কৰি দেখুৱা নাই আৰু লসাগুটো তোমালোকে নিজে কৰি চাবা হা এটা 3 ক 9 পাবলৈ কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে গতিকে এটুক 3 ৰে পূৰণ কৰিলে ওপৰটো 3 ৰে পূৰণ কৰিম 3 2 6 6x হল 9 ক কিহেৰে পূৰণ কৰিব লাগে 1 ৰে 1 টো নেদেখুৱালেও হয় গতিকে +4x থাকি গল ঠিক একে ধৰণে ৰাইট সাইডটো মই লসাগু ললো লসাগু হল 2 কাৰণ ইয়াৰ তলত 1 আছে লসাগুনতে ইয়াতে কি পালো x আৰু ইয়াৰ 1ক পূৰণ কৰিব লাগিব 2 ৰে গতিকে 11 2 22 হল একেটা পদ সদৃশ হয় দুইটা লগ লগাই দিলো 6 4 10 9x আৰু এটো একেটা ৰাখি থৈছো এটা এটো আকৌ ভগ্নাংশ আকাৰত হৈছে দুইটা হয়নে গতিকে পৰিমেয় সংখ্যাৰ ধৰণৰ হৈ আছে গতিকে আমি ক্ৰস মাল্টিপ্লাই কৰিম 10x * 2 * 10x আৰু 9 * x + 22 2 * 10x হৈ গল 20x 9x ৰে মাল্টিপ্লাই কৰা 9 * x প্লাস এটো মাল্টিপ্লাই কৰিলে কিমান পালো 198 এবাৰ উদ্দেশ্য হ'ব আমাৰ ভেৰিয়েবলছ বোৰ একেফাল কৰা গতিকে 20x ৰ পৰা লেফট হ্যান্ড সাইডত লৈ গলো -9x হল 198 বিয়োগ কৰিলে 11x পালো 98 এখিনি মই একে লাইনতে লিখিছো তলত তোমালোকে তলে লিখিবা x = মই তেনেহলে কিমান পালো 198 ৰ তলত 11 টো এফালে আনিলে হৰণ হৈ যাব কাটাকাটি কৰোতে পালো x = 18 এতিয়া আমি এই কোৱেশ্চনটোৰ ফলশুদ্ধি কৰিম ফলশুদ্ধি মানে কি মই যে x = 18 পালো এই 18 টোৱে সমীকৰণটো সিদ্ধ কৰে নাই চাব লাগিব এটা সিদ্ধ মানে কি মই x ৰ মানটো 18 যদি বাওপক্ষত বহাও যেটো মান পাম x ৰ মান 18 মই সোঁপক্ষত বহালেও যদি একে ভ্যালু পাও তেনহলে মই কম সমীকৰণটো সিদ্ধ কৰে এই সমীকৰণটোক মই 1 নম্বৰ বুলি নাম দি থৈছিলো দেই এতিয়া সোৱা মই ফলশুদ্ধি বুলি লিখি লৈছো ফলশুদ্ধি মাৰ কাৰণে মই কি কৰিম লিখিম সোৱা এতিয়া তোমালোকে দেখিছা ফলশুদ্ধি কৰিবলৈ গৈ আছো x = 18 সমীকৰণ 1ত বহুৱালে আমি কি পাম চাও বাওপক্ষত বহাইছো তোমালোকৰ বাওপক্ষটো কি আছিল চাই লোৱা এবাৰ কোৱেশ্চনটো বাওপক্ষটো আছিল 2x/3 4x/9 হা হেতু মনত ৰাখিবা 2x x মানে বহালো 18/3 এজ ইট ইজ থাকিল ধ্ৰুৱকবোৰ একে থাকে 4x/9 আছিল 4 টো একে আছে x ৰ ঠাইত বহালো 18 9 টো একে আছে এখিনি মাত্ৰ তোমালোকে সৰল কৰা যেনেকৈ কৰিব পাৰা মই এটা কাটাকাটি কৰি দিছো পুৰণ আছে কাটাকাটি কৰিব পাৰো কাটাকাটি গল 6 2 12 থাকিল 9 18 ৰে কাটিলো 2 থাকিল 4 2 8 তাৰ মানে মই যোগ কৰতে পালো 20 এইবাৰ মই এই x = 18 টো সমীকৰণ 1ৰ সোঁপক্ষত বহাব লাগিব প্ৰথমতে মই সোঁপক্ষটো আকৌ সমীকৰণটো চাই লৈছো সোঁপক্ষটো আছিল x/2 + 11 x ৰ মানহে বহাব লাগিব দেই তাৰ মানে ইয়াতে মই 18 বহাব লাগিব বাকিবোৰ একে থাকিব চাওচোন কৰি x ৰ ঠাইত মই 18 বহালো 18/2 হৈ গল 9 11 টো এজ ইট ইজ থাকিল 9 আৰু 11 যোগ কৰতে পালো 20 আলটিমেটলি সোৱা ক্যালকুলেশন দুইটা একে পালো বাওপক্ষ আৰু সোঁপক্ষ একে পালো বাওপক্ষ আৰু সোঁপক্ষ একে পোৱাৰ অৰ্থটো হ'ল x = 18 এ সমীকৰণ 1 টো সিদ্ধ কৰিছে গতিকে আমাৰ সমাধানটো 18 টা মানে শুদ্ধ আমি ফলশুদ্ধি কৰিলো আৰু এটা মই ফলশুদ্ধি তোমালোকক দেখাই আছো সোৱা নেক্সট কোৱেশ্চনটো ফাৰ্ষ্টতে সলভ কৰি লওঁ তাৰছত মই ফলশুদ্ধিলে গৈ আছো এটো আকৌ সমীকৰণটো দিয়া আছে x + 6x/5 = 5x/2 - 66 সমীকৰণ সমাধান অলৰেডি আমি বহুত কৰিছো বহুত কিন্তু কৰিবও লাগিব তোমালোকে কাৰণ ইয়াৰ পিছত তোমালোকে কথা প্ৰশ্নও পাবা সেইখিনিও কৰিব লাগিব আগৰ দৰে আমি কি কৰি লসাগু ললো লসাগু 5 এখিনি মই বৈ কৈ থকা নাই আৰু হা তো 5 ৰে পূৰণ কৰিলো 5x পালো এটো 6x পালো 2 লসাগু ইয়াতে পালো 5x আৰু এটো পূৰণ কৰিলো 12 বজ্ৰ পূৰণ কৰিলো এটো অৱশ্যে মই 5 6 11 বুলি লিখিও কৰিব পাৰিলো হেতেন হা মই এটা নকৰি পেলে ডাইৰেক্ট বজ্ৰ পূৰণ কৰি দিলো এখিনি তোমালোকৰ ওপৰত ডিপেন্ড কৰে আৰু 5 ৰে পূৰণ কৰিলো 5x - 12 তাৰ পিছত এখিনি মই 2 আৰু 5 11 লিখি ললো এটো পূৰণ কৰি দিছো 5 5 * 25 - 5 12 5 * 60
22x আৰু এটুক মই একেলগতে লৈয়ে আনিলো যেহেতু বাওঁ পক্ষত আনিব লাগিব -60 এটু নেগেটিভ হৈ গল -3x বিয়োগ কৰতে পালো প্লাসে মাইনাসে মাইনাস 25 ৰ 22 গল থাকিল 3 ডাঙৰটোৰ আগত নেগেটিভ আছে সো নেগেটিভ দিলো -60 তাৰ মানে x ইকুৱেল টু কিমান পালো -60 বাই -3 that means x ইকুৱেল টু পালো 20 এটা x ইকুৱেল টু 20 মই সমীকৰণটোৰ নাম এবাৰ এটুক 1 বুলি কৈছো 1 ত বহালে মই বাওঁ পক্ষত বহাই চাও এটা চাবলে সহজ হৈছে সোৱা x ইকুৱেল টু 20 বহাম বাওঁ পক্ষত প্ৰথমতে বাওঁ পক্ষত কি আছে সোৱা এক মিনিট ৰবা x ইকুৱেল টু বাওঁ পক্ষত কি আছে x plus 6x by 5 গতিকে x অৰ ঠাইত মই 20 বহালো 6x x অৰ ঠাইত আকৌ 20 বহালো by 5 এটু কাটাকাটি কৰিছো পাছৰে 20 গল 4 20 টো এজ ইট ইজ ৰাখিব 20 6 4 গুণ 24 ক্যালকুলেশন কৰিলে পালে 44 এবাৰ মই x ইকুৱেল টু ইয়াতে বহাব লাগিব 5x by 2 এটু সোৱা 5x by 2 5 x অৰ ঠাইত 20 বহালো by 2 20 দহে কাটাকাটি গল 10 বিয়োগ 6 টো আছিলে ধ্ৰুৱকবোৰ একে থাকে হা ধ্ৰুৱত একো বহাব নাগে 6 টো এজ ইট ইজ ৰাখি থলো 6 ৰখাৰ পিছত এটু পালো 5 2 গুণ 50 বিয়োগ 6 44 দেখিলানে বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান হয় তাৰমানে আমি আকৌ কলো যে x = 20 এ সমীকৰণটো সিদ্ধ কৰিছে গতিকে নিৰ্ণয় সমাধান হ'ল 20 বুজি পাইছা নিশ্চয় এটা তোমালোকৰ আৰু কিছুমান প্ৰশ্ন আছে ফলশুদ্ধিবোৰ নিজে কৰি চাবা আৰু মই ফলশুদ্ধিবোৰ কৰি নাথাকো মাত্ৰ সমাধান কেইটামান লিখি দিছো তোমালোকৰ এই প্ৰশ্নটো চোৱা 2x 1 টো নাছিলে মই নিজে পিছত দি লৈছো 2x minus x minus 2 by 6 minus 2x plus 1 by 8 equal to 5 by 2 ইয়াতে দেখিছা তিনটা টার্ম আছে এটা দুটা তিনটা পদ আছে মই তিনটাকে কি কৰিব লাগিব লখাগু লব লাগিব 6 আৰু 8 মই লখাগু তোমালোকক দেখাই দিছো বহুত দেৰি কৰি দিয়া নাই কাৰণে ছুটি হৰণে কৰিছো 6 8 প্ৰথমতে 2 ৰে গল 3 4 সাধাৰণ উৎপাদক নাই গতিকে লখাগু কি হ'ব 3 4 গুণ 12 2 গুণ 24 গতিকে মই এই গুটেই কিটা পদৰ হৰটো 24 কৰিব লাগে দুই তলত এটা 1 লিখি লৈছো যাতে মোৰ কৰাত সুবিধা হয় একৰে পূৰণ কৰিলো 24 ওপৰটো একে টাৰ্মেৰে কৰিব লাগে হা আগৰবোৰ যে কৰিছো আসতে এটোৱে কৰিছো ইয়াতে মই কৰি দেখাইছো মাত্ৰ 6 24 পাবলে কিহেৰে পূৰণ কৰিম 6 4 গুণ 24 4 ৰে পূৰণ কৰিলো ওপৰতলে 8ক 3 ৰে কৰিব লাগিব 8 3 গুণ 24 এটো পালো এটা সোঁপক্ষকো কৰি দিও একেলগতে কাৰণ 2 আছে হা 2টো লিখা নাছিল যদি 2 ৰো কৰিয়ে দিলো একেলগতে আৰু একে কৰিলে আমি কাটাকাটি কৰিব পাৰিম 2 কৰিলো পূৰণ 12 ৰে ওপৰটো পূৰণ কৰিলো এটা এইখিনি মাত্ৰ সিম্পলিফিকেশন স্টেপটো লিখিলো 24 গুণ 48 4x minus 8 3 দুগুণ 6 আৰু 3 গুণ 3 12 গুণ 60 24 24 হল ওপৰখিনি এজ ইট ইজ লগাই দিব পাৰো 48 মাইনাস আছে মাইনাস দিলো এখিনি লিখিলো মাইনাস এখিনি লিখিলো 60 by 24 এটা 24 মই এইটো স্টেপত দেখিছা কাটি দিছো ন কাট এনেকো কাটিব পাৰি আসলতে মই 24 টো এফালে নিছো বুলি ভাবিব পাৰা হৰণ হৈ আছে এফালে নিলে পূৰণ হ'ব 24 আৰু 24 কটা যাব হয়নে হেকাৰণে মই এনেকেও কাটি দিছো এটা বাকিখিনি লিখিছো বন্ধনী খুলো এতে কি পালো 48 minus 4x minus a minus a plus 8 minus 6x minus a plus a minus 3 by 60 এখিনি সমাধান কৰা 24 টো কাটি লুৱে 40x ৰ লগত 6x আৰু 4x টো লব 40x ৰ 48 ৰ 4 গল 44 minus 6 হলে 38 এটো লিখিলো এটো আৰু এটো সদৃশ 8 ৰ 3 গল থাকিল 5 যোগ 5 60 থাকি গল এটা তোমালোকৰ দেখিছা 38 টো তোমালোকৰ ইয়াতে তোমাৰ এটো 38 পাইছিলা নহয় 38 টো তোমালোকৰ x থকা পদ গতিকে বাওঁ পক্ষে ৰাখি 5 টো সোঁ পক্ষলৈ লৈ গলো পাই গলো 55 এটা 38 টো ৰাইটত লৈ গলো গতিকে 55 by 38 এটো হল তোমালোকৰ আনসাৰ ফলশুদ্ধিটো নিজেই কৰি চাবা বাওঁ পক্ষ আৰু সোঁ পক্ষত বহাই পেলে নিশ্চয় পাৰিবা একো প্ৰবলেম নাই আৰু এটা সলিউশন দি দিও আজি এটোৰ ফলশুদ্ধি নিজেই কৰি চাবা হা 3y by 5 আৰু y by 7 = 2 এটো 1 টো মই নিজৰ পৰা লিখিছো দে তোমালোকক কৈছিলি নহয় অকমান আগতে 1 plus 1 minus y by 5 ইহতৰ লখাগু হল 35 গতিকে ইয়াক পূৰণ কৰিম 7 ৰে ইয়াক পূৰণ কৰিম 5 ৰে 7 একেলগে লিখিলো ইয়াৰ লখাগু হল 5 ইয়াক পূৰণ কৰিলো 5 ৰে এটো 1 ৰে কৰিলো এফালে মই লিখিছা তোমালোকক এটো কাটাকাটিটো দেখাইছো এনেকেও কৰিব পাৰো আসলতে মই কি কৰিছো 35 টো এফালে লৈ গৈছো এটা স্টেপ স্কিপ কৰিছো এৰি দিছো 5 ৰ কাটাকাটি গলে 7 থাকি যাব সেই 7 টোকে আকৌ এফালে আনিলে আছে বুলি ভাবিব পাৰো 7 3 গুণ 21 পূৰণটো আগতে কৰিবা দেই বেন্ধনী নিদিলেও 21 আৰু 5y by 7 থাকিল 5 দুগুণ 10 পূৰণটো আগতে কৰিছো আৰু এটো বেন্ধনীটো খুলি দিছো সিম্পলিফাই কৰিলো 21 5 26 বাই বাকিখিনি এজ ইট ইজ লিখিলো ক্ৰস মাল্টিপ্লাই এটো পূৰণ কৰিলো 26 পূৰণ 1 এটো 7 ৰে পূৰণ কৰিলো একেলগে পূৰণটো কৰিয়ে দিছো আৰু 7 লেখাৰ গুণ 77 আৰু -7y তাৰ পিছত ভেৰিয়েবলছ এটো আছে লেফটত লৈ আহিলো আৰু ৰাইটত এটো থাকি গল সিম্পলিফাই কৰিলো 33 আৰু এটো হল 77 পূৰণ হৈ আছে এফালে নিলো হৰণ হল হৰণ কৰাৰ ফলত আমি উত্তৰ পালো 7/3 আজিলে এখিনিতে এৰিছো তোমালকে ভালদৰে মন দি কোৱেশ্চনছখিনি সলিউশনবোৰ চাবা আৰু বহিত লিখি লবা থ্যাংক ইউ